আজিৰ ভিডিঅ'ত আমি ক্লাছ 11 চেপ্টাৰ 4 মিসেলেনিয়াস এক্সাৰসাইজ অন চেপ্টাৰ 4 মানে হানমিহলি কোৱেশ্চন 7 নম্বৰৰ পৰা আলোচনা কৰিম। 7 নম্বৰ কোৱেশ্চনটো হৈছে let z1 = 2 - i, z2 = -2 + i, find। 1 নম্বৰ কি দিয়া আছে re means real z1 z2 by z1 bar। 2 নম্বৰটো আছে imaginary 1 by z1 into z1 bar। ইয়াত z1 bar যে দিয়া আছে এটা আমাৰ কি আছিল আমি আগতে যেতিয়া আমি জটিল সংখ্যাৰ ধাৰণা দিছিলো তেতিয়া z1 বাৰটো আছে আমাৰ আছিল মাল্টিপ্লিকেটিভ ইনভাৰ্স মানে গুণাত্মক বিপৰীত মাল্টিপ্লিকেটিভ ইনভাৰ্স কি আছিল আমাৰ z1 বাৰটো আমাৰ যেতিয়াবা z1 = a + ib হয় তে z1 বাৰ কি হয় আমাৰ a - ib তেনেকৈ আমাৰ চেঞ্জ হৈছিল। এতিয়া আমাৰ প্ৰথমে আমাৰ কি আছে 1 নম্বৰটো re z1 * z2 by z1 বাৰ। প্ৰথমে আমাৰ z1 কি দিয়া আছে আমি লিখো z1 কিমান আছে 2 - i, z2 কিমান দিয়া আছে -2 + i। আকৌ z1 বাৰ আমাৰ কিমান হ'ব z1 আমাৰ 2 - i আছে তেতিয়া z1 বাৰ আমাৰ কি আছিল কি হ'ব 2 + i। এইটো আমাৰ মাল্টিপ্লিকেটিভ ইনভাৰ্স বিপৰীত গুণাত্মক সূত্ৰটো আছিল। এতিয়া আমি প্ৰথম কি উলিয়াম r ইটো পিছত উলিয়াম আমি ৰিয়েল ভ্যালুটো। প্ৰথম আমি z1 z2 by z1 বাৰটো উলিয়াই লম। এটা কি আছে z1 z2 by z1 বাৰ। ইয়াত z1 কিমান আছিল আমাৰ 2 - i into z2 কিমান হয় আমাৰ -2 + i। তাৰ পিছত z1 বাৰ কিমান আছিল আমাৰ 2 + i। এটা আমি এটো ইনটু কৰো কিমান হ'ব 2 * 2 -2 হলে আমাকে -4 2 + i into 2 into i কিমান হ'ব 2i মাইনাসে মাইনাসে প্লাস 2i আকৌ মাইনাসে প্লাসে মাইনাস i into i স্কয়ার তলত কি আছে আমাৰ 2 + i। তাৰপিছত আকৌ -4 2i + 2i 4i i স্কয়ার কি আছিল আমাৰ -1 বহাই দিলো কি থাকিল আমাৰ 2 + i। তাৰপিছত আমাৰ -4 + 4i মাইনাসে মাইনাসে প্লাস 1 হলগে 2 + i। আকৌ -4 + 1 -3 + 4i 2 + i। আমি কি কৰিছিল এনেকৈ গৈ থাকিলে আমি আকৌ কি কৰিছিল ৰেশনালাইজ পৰিমেয়কৰণ কৰিছিল। এটা পৰিমেয়কৰণ কৰিম -3 + 4i by 2 + i ইয়াত যদি প্লাস হয় এটো কি হ'ব মাইনাস আকৌ আমি ওপৰত 2 - i লিখিম। এতিয়া এটো a + ab a + b a - b ফৰ্মুলা আহিলে এটো কি আছিল আমাৰ a² - b² তেনেহলে 2² - i²। আকৌ -3 * 2 -6 মাইনাসে মাইনাসে প্লাস 3 into i 3i আকৌ 4 into 2 8 i আছে i লগাইছে আকৌ প্লাসে মাইনাসে -4i into i স্কয়ার আকৌ কি কৰিম -6 + 3i 8i কিমান হল 11i আকৌ -4 i² বুলি কি আমাৰ -1 বহাই দিলো আকৌ 2² 4 আকৌ i² বুলি কিমান আমাৰ -1 তেনেহলে কি হ'ব 6 + 11i মাইনাসে মাইনাসে প্লাস 4 আকৌ 4 মাইনাসে মাইনাসে প্লাস আকৌ 1 কিমান হল আমাৰ -6 + 4 -2 11i আকৌ 4 + 1 5 কিমান হল আমি এটা সেপাৰেট কে লিখিলে -2/5 + 11/5i z1 z2 by z1 বাৰ। আমাক কি ওলাব দিছে এটো আমাৰ হৈছে আমাৰ ৰিয়েল পাৰ্ট
আৰু এইটো হৈছে আমাৰ ইমাজিনাৰী মানে এইটো হৈছে আমাৰ প্ৰকৃত সংখ্যাটো আৰু এইটো হৈছে আমাৰ কাল্পনিক সংখ্যাটো এই পাৰ্টটো আমাৰ কাল্পনিক এইটো প্ৰকৃতটো আমাক কোৱেশ্চনটোত কি কৈছিল আমাৰ অকল ৰিয়েল আৰ মিন্স ৰিয়েল প্ৰকৃত সংখ্যাৰ পাৰ্টটো উলিয়াব কৈছিল আমাক তেতিয়াহ'লে আমাৰ ইয়াত প্ৰকৃত সংখ্যাৰ পাৰ্টটো কোনটো আমাৰ -2/5 এনেদৰে আমি উলিয়াব লাগে কেতিয়াবা একে এই কুৱেশ্চনটোকে দিব তেতিয়া কি কেতিয়াবা ইমাজিনাৰী পাৰ্ট দিয়া থাকিব তেতিয়া ইমাজিনাৰী পাৰ্টটো আমাৰ কোনটো হ'ব আই এম যদি লিখা থাকে তেতিয়া কি হ'ব আমাৰ 11/5 আই এটা নেক্সট 2 নম্বৰটো আমি চাওঁ তাৰ আগতে আৰু এবাৰ ভালকে চাই লোৱা এতিয়া আমি 7ৰ 2টো কৰিম আমাক 2 নম্বৰটো কি দিয়া আছে আই এম ইজ ইমাজিনাৰী মানে কাল্পনিক সংখ্যাৰ পাৰ্টটো উলিয়াব লাগে 1/z1 বাৰ এটা আমাক কি দিয়া আছিল z1 কিমান দিছিল আমাক কি দিয়া আছিল 2 - i এটা z1 বাৰ কিমান হ'ব আমাৰ 2 + i এতিয়া আমি প্ৰথম এই পাৰ্টটো উলিয়াম 1/z1 বাৰ কিমান হ'ব আমাৰ 1/z1 ৰ মান বহাই দিম 2 - i আকৌ z1 বাৰ কি 2 + i এটো আমাৰ কি হত আছে আকৌ a - b a + b a - b a + b ইকুৱেল কি আছিল আমাৰ a² - b² এটো ফৰ্মত আছে তেনেহলে a ৰ ভ্যালু 2 স্কয়াৰ b ৰ ভ্যালু i স্কয়াৰ আকৌ 1 2 স্কয়াৰ 4 i স্কয়াৰ বুলি আমাৰ কিমান -1 তেনে আকৌ 1 4 - প্লাস আৰু 1 টো আছে 4 + 1 কিমান হ'ব 1/5 yes আমি ইয়াত আকৌ ৰিয়েল পাৰ্টটো পালো ইমাজিনাৰী পাৰ্টটো নাই বুলি কেনেকৈ গম পাইছে ইয়াত ইমাজিনাৰী পাৰ্টটো আমাৰ থাকিলে কি i টো লগত থাকিব লাগে ইয়াত i টো নাই এই কাৰণে আমাৰ ইয়াত 1/z1 বাৰ কিমান পালো এটো 1/5 তেনেহলে আমাৰ ইমাজিনাৰী পাৰ্ট কিমান হ'ব নেথাকিলে কি হয় আমাৰ নেথাকিলে আমাৰ অকল ৰিয়েল পাৰ্ট বুলি কোৱালে 1/5 হলে তেনে আৰি থকা হলে কিন্তু ইমাজিনাৰী পাৰ্টটো নাই এই কাৰণে আমাৰ কি হ'ল 0 আমি তেনেকে সমাধান কৰিব পাৰো ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম